চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ডিছকাছ কৰিম মেথছৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ যি নেকি আছাম পুলিচৰ ABUB লগতে SI ৰিটেন এক্সামত অহা খুবেই চান্স আছে। তাৰে প্ৰথমটো কুৱেশ্যনটো হৈছে হোৱাট পাৰ্চেণ্টেজ অফ 1.5 kg ইজ 7.5 গ্ৰাম। আমাক কৈছে যে 1.5 kg ৰ 7.5 গ্ৰামৰ কিমান পাৰ্চেণ্টেজ হ'ব আৰু সেই পাৰ্চেণ্টেজৰ মান নিৰ্ণয় কৰিব লাগে। অপশ্যনত এ দি আছে 0.5, অপশ্যনত বি দিছে 0.2, অপশ্যনত চি দিছে 5, অপশ্যনত ডি দি আছে 3। দুইটা মান বেলেগ বেলেগ দিছে, এটা কেজিত দি আছে, এটা গ্ৰামত দি আছে। সেইকাৰণে আমি দুইখন মান একে কৰি ল'ব লাগিব আৰু অফৰ ওচৰত যিটো লিখা থাকে সেইটো আমি তলত লিখিব লাগে। যেনে 1.5 দি আছে, 1.5 kg দি আছে, সেইকাৰণে আমি 1500 ডাইৰেক্ট লিখিব পাৰোঁ। 7.5 দি আছে, পইণ্টখন আঁতৰাবৰ কাৰণে আমি তলত আৰু এখন 0 লিখিব লাগিব। 7.5 পাৰ্চেণ্টেজ নিৰ্ণয় কৰিব কৈছে, সেইকাৰণে আমি 100ৰে পূৰণ কৰিম। 0 0 কেঞ্চেল। 75ক 150ৰে হৰণ কৰিলে 1/2 আৰু 1/2ৰ মান হ'ব 0.5। সেয়ে উত্তৰটো হ'ব স্যাৰ এইটো এ। নেক্সট কুৱেশ্যনটো হৈছে ইফ a by b equal 8/6 then the value of 6a plus 2b divided 4 minus 2b is। আমাক a বিৰ মান দিয়া আছে আৰু 6a plus 2b divided 4 minus 2bৰ মান নিৰ্ণয় কৰিব কৈছে। আমি জানো যে 6a এর মান হয় 8 প্লাস 2b বির মান 6, 6 লিখিব পাৰোঁ, ডিভাইডেড 4 ইন্টু 8 এর মান হৈছে 8 মাইনাস 2 ইন্টু 6 বির মান হৈছে 6। 6 আৰু 8 পূৰণ কৰিলে কিমান হ'ব? 48 যোগ দিয়া আছে, 2 আৰু 6 পূৰণ কৰিলে 12 হ'ব। 48 আৰু 12 যোগ কৰিলে 60 হ'ব। ঠিক তেনেদৰে 4 আৰু 8 পূৰণ কৰিলে 32 হ'ব আৰু 2 আৰু 6 পূৰণ কৰিলে 12 হ'ব। 32ৰ পৰা 12 গ'লে কিমান হ'ব? 20। আকৌ যদি আমি 60ক যদি আমি 20ৰে হৰণ কৰি কিমান বাৰ যাব? 3 বাৰ যাব আৰু শুদ্ধটো হ'ব অপশ্যন চি। নেক্সট কুৱেশ্যনটো হৈছে চিম্পলিফাই কৰিব কৈছে। -4/5 ইন্টু 3/7 ইন্টু 15/16 ইন্টু -14/9। যেহেতু টাইপিং কৰাত অলপ মিষ্টেক হ'ল, সেয়ে অপশ্যনটো থাকি গ'ল। আমি ইয়াক এনেকৈ কৰিব লাগিব, যেনে -4/5 ইন্টু 3/7 ইন্টু 15/16 ইন্টু -14/9। এতিয়া আমি কটাকটি কৰিম। 7 2 গুণ 14 -2, 3 3 গুণ 9, 5 3 গুণ 15, 3 3 কেঞ্চেল, 4 4 গুণ 16, -4 মাইনাছ কেঞ্চেল, 2 গুণ 2, 2 2 গুণ 4। এনচাৰটো হ'ব 1/2। আশা কৰোঁ সকলোৱে বুজি পাইছে। তাৰ নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য স্মলেষ্ট হোল নাম্বাৰ বাই হুইচ 2028 মাষ্ট বি মাল্টিপ্লাইড টু গেট পাৰফেক্ট স্কোৱাৰ। আমাক কৈছে যে প্ৰশ্নত 2028ক আটাইতকৈ কোনটো সৰু সংখ্যাৰে পূৰণ কৰিব লাগিব যি নেকি পাৰফেক্ট স্কোৱাৰ মানে পাৰফেক্ট স্কোৱাৰ পাম। এনেধৰণৰ যদি কুৱেশ্যন আহে স্মলেষ্ট বা স্কোৱাৰ কৰিব কয়, তেতিয়া আমি এলচিএম ল'ব লাগিব। 2028 ইয়াৰ এলচিএম হ'ব 1
4 2 507 আকৌ এইটো 2 ৰে হৰণ নাযায়, সেয়ে আমি 3 ৰে কৰিব লাগিব। 3 ৰে হৰণ কৰিলে আমি কিমান পাম? 169 নক আমি আকৌ 13 ৰে হৰণ কৰিম। যেহেতু বৰ্গ কৈছে, স্কোয়াৰ কৈছে, সেইকাৰণে আমি যোৰা পাতিব লাগে। যেনে 2 2 থাকি গ'ল 3, তো সেয়ে আটাইতকৈ সৰু সংখ্যাটো হ'ব অপশ্যন বি হ'ব। নেক্সট কুৱেশ্যনটো হৈছে if a is to b equal 2:3 and b is to c equal 4:5 then c is to a, মানে আমাক a বিৰ মান আৰু b চিৰ মান দিয়া আছে, আমাক c এর মান উলিয়াব লাগে। এনেধৰণৰ যদি পৰীক্ষা যদি আহে কুৱেশ্যন, তো আমি ডাইৰেক্ট এইটো অতি সহজে 2-3 ছেকেণ্ডৰ ভিতৰত আমি আৰামকৈ কৰিব পাৰোঁ। যেনে ইয়াত a বিৰ মান দিয়া আছে, a বিৰ মান দিয়া আছে 2:3, b is to 3 মান দিয়া আছে 4:5। এনেধৰণৰ যদি পৰীক্ষাত আহে, তো আমি এইটো 2-3 ছেকেণ্ডৰ ভিতৰত আৰামকৈ কৰিব পাৰোঁ। a is to b is to c, আমি এইটো কি কৰিম? উল্টা এনেৰে পূৰণ কৰিম। উল্টা n 2 4 গুণ 8 4 3 গুণ 12 5 3 গুণ 15। আকৌ এবাৰ চাই ল'ব। যদি এনেধৰণৰ যদি কুৱেশ্যন আহে a is to b 2:3 b is to c 4:5, যদি এনেধৰণৰ আহে আমি কি কৰিব লাগিব? উল্টা এনৰ সহায়ত পূৰণ কৰিব লাগিব। উল্টা n 4 2 8, তাৰপিছত 4 আৰু 3 পূৰণ কৰিবা 12, 5 আৰু 3 পূৰণ কৰিবা 15। যেহেতু আমি দেখিছোঁ যে এর মান হৈছে 8, বিৰ মান হৈছে 12, চিৰ মান হৈছে 15, আৰু আমাক নিৰ্ণয় কৰিব কৈছে চি এর মান হৈছে c 15 আৰু এর মান হৈছে 8, গতিকে ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি 8:15। নেক্সট কুৱেশ্যনটো হৈছে if a minus b, তাৰে নেক্সট কুৱেশ্যনটো হৈছে if a minus b equal 5 and a square plus b square equal 41 then find the value of a b। আমি জানো যে a minus b দিয়া আছে 5 and a square plus b square মান দিয়া আছে 41, আৰু আমাক মান নিৰ্ণয় কৰিব লাগে a b। আমি সূত্ৰটো জানো যে a minus b square a minus b whole square a square plus b square minus 2ab। a বির মান দিয়া আছে 5 স্কোয়ার, a স্কোয়ার প্লাস b স্কোয়ার মান দিয়া আছে 41 minus 2ab। 5 স্কোয়ার মান হৈছে 25, প্লাস 41 হৈ আছে এইটো সাইডত, রাইট সাইডত, লেফট সাইডত আহিলে মাইনাস 41 হ'ব, ইকুৱেল মাইনাস 2ab। 41 পৰা 25 বিকলে মাইনাস 16 মাইনাস 2ab, মাইনাস মাইনাস কেনসেল, 2 ষোল্লৰে হৰণ কৰিলে কিমান বাৰ যাব? 8 বাৰ যাব, 8 বাৰ। আৰু শুদ্ধটো হৈছে অপশ্যন চি 8। আশা কৰোঁ আপোনালোকে সকলোৱে বুজি পাইছে। যদি ভিডিঅ'টো ভাল লাগে
তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ।